নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। আজি পবিত্ৰ ঈদৰ নামাজত বাধা দিয়াৰ চেষ্টা কৰি আটক হৈছে বিজেপি নেতা। এই ঘটনা সংঘটিত হৈছে নতুন দিল্লীত। মহা আৰতি কৰি ঈদৰ নামাজত বাধা দিয়াৰ চেষ্টা কৰিছে একাংশ হিন্দুত্ববাদী নেতাই। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত। ঈদৰ নামাজৰ দিনাই সাম্প্ৰদায়িক হিংসা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল একাংশ বিজেপি নেতাই। সেই বিজেপি নেতাসকলক গ্ৰেপ্তাৰ কৰিছে। এছআইআৰে নিৰ্ধাৰণ নকৰে নাগৰিকত্ব। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা মানে বিদেশী নহয়। ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা লোকৰ নাম কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পঠিয়াব লাগিব। এছআইআৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এই ঘোষণা। কুৱেইটৰ মাৰ্কিন ঘাটিত ভয়ংকৰ আক্ৰমণ ইৰাণৰ আক্ৰমণত মাৰ্কিন ঘাটিত বিস্তৰ ক্ষতিসাধন হৈছে। যুদ্ধবিৰতিৰ মাজতেই ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ। হৰমুজ প্ৰণালীৰ সমীপত অৱস্থিত সামৰিক ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাই। ইৰাণৰ দ্বাৰা প্ৰক্ষেপিত কেইবাটাও ড্ৰোন ধ্বংস কৰিছে আমেৰিকাই। প্ৰধানমন্ত্ৰী মোদীয়ে 12 বছৰত যি কৰিলে, ভাৰত বিশ্বগুৰু হোৱাৰ লগতে আৰু আগবাঢ়ি গ'ল। প্ৰধানমন্ত্ৰী মোদীক লৈ সৰ্বভাৰতীয় ইমাম সংস্থাৰ মুৰব্বী উমৰ আহমেদ ইলিয়াছীয়ে এই মন্তব্য কৰিছে। গাই গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিয়াৰ দাবী। দিল্লীৰ পাছত ঈদ উজ জোহাৰ দিনাই হাৰিয়ানাৰ ফৰিদাবাদৰ ইছলাম ধৰ্মাৱলম্বী লোকে এই দাবী উত্থাপন কৰিছে। যদি বিজেপিয়ে হিন্দুৱে গাই গৰুক গোমাতা বুলি ভাবে, তেওঁলোকে দাবী উত্থাপন কৰিব লাগে। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি চৰকাৰে গাই গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে। কেৱল ৰাজনীতি কৰিলে নহ'ব। বিজেপি চৰকাৰে শিক্ষাৰ ওপৰত গুৰুত্ব নিদিয়ে। বছৰি 5,320 কোটি টকাৰ অনুদান লাভ কৰে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়। ষ্টেনফৰ্ডে বছৰি পায় 3,760 কোটি টকাৰ অনুদান। ইফালে অনুদানৰ অভাৱত মাচুল বৃদ্ধি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। এনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিব নেকি গুৱাহাটী বিশ্ববিদ্যালয়? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেকৈ ফেৰ মাৰিব নেকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে? প্ৰশ্ন উত্থাপন হৈছে। যিখন দেশত ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল লোৱা হয়, সেইখন দেশত শিক্ষা কিমান আগবাঢ়িব? যিখন ৰাজ্যত শিক্ষাৰ পৰিৱৰ্তে বিদ্যালয়ৰ পৰিৱৰ্তে মদৰ বাৰসমূহ বৃদ্ধি কৰা হয়, সেইখন ৰাজ্য শিক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়ি যাব ইয়াৰ পৰাই অনুমান কৰিব পাৰি। পদত্যাগ কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই। ৰাজ্যপাল থাৱৰচান্দ গেহলটৰ অনুপস্থিতিত ৰাজ্যপালৰ বিশেষ সচিব প্ৰভু শংকৰক প্ৰদান কৰিছে পদত্যাগ পত্ৰ। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ'ব DK শিৱকুমাৰ। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতা দীপাংকৰ ভট্টাচাৰ্যৰ খেতিপথাৰত উদ্ধাৰ কৰা হৈছে 4 বস্তা টকা। 4টা বস্তাত লুকুৱাই থৈছিল 2,24 লাখ টকা। ইতিমধ্যে ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে 80 লাখ নগদ টকা। সৰ্বমুঠ 3,04 লাখ টকা উদ্ধাৰ কৰা হৈছে তৃণমূল কংগ্ৰেছৰ নেতাৰ ঘৰৰ পৰা। দৰিদ্ৰ নাগৰিকৰ ধন ৰাজনৈতিক দলৰ নেতাই লুট কৰাটো এতিয়া ভাৰতবৰ্ষত সাধাৰণ ঘটনাত পৰিণত হৈছে। কটকটীয়া নিৰাপত্তাত দিল্লী আৰু উত্তৰ প্ৰদেশত মুছলমানসকলে ঈদৰ নামাজ আদায় কৰিলে। এইদৰে আৰক্ষী মোতায়েন কৰা হৈছে আৰু ৰাস্তাৰ ওপৰত নামাজ আদায় কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে। 24 ঘণ্টাত হিজবুল্লাই ইজৰাইলৰ সামৰিক ঘাটিত 37টাকৈ আক্ৰমণ কৰিছে। হিজবুল্লাই ঘোষণা কৰিছে যে বিগত 24 ঘণ্টাত ইজৰাইলৰ সামৰিক ঘাটিক লক্ষ্য কৰি 37টাকৈ আক্ৰমণ সংঘটিত কৰিছে। হিজবুল্লাৰ মতে লেবাননৰ প্ৰতিৰক্ষা আৰু ইজৰাইলৰ যুদ্ধবিৰোধী উলংঘাৰ প্ৰতি সঁহাৰি জনাই এই অভিযান চলোৱা হৈছে। হিজবুল্লাই কৈছে দক্ষিণ লেবানন আৰু উত্তৰ ইজৰাইলৰ 37টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিছে। বৈভৱ সূৰ্যবংশীক 6 মেচিন আখ্যা ক্ৰিছ গেইলৰ।
15 বছৰীয়া এইগৰাকী খেলুৱৈক প্ৰশংসা কৰিছে ক্ৰিছ গেইলে। ক্ৰিকেটৰ বেট লৈ নমাৰ অৰ্থ হ'ল কিবা নহয় কিবা নতুন এক অভিলেখ গঢ়ি তোলা। ক্ৰিছ গেইলৰ ক্ষেত্ৰত ছবিখন এনেকুৱাই আছিল। IPL হওক বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট হওক, গেইলৰ ট্ৰেক ৰেকৰ্ড এতিয়ালৈকে কোনেও ভংগ কৰিব পৰা নাই। এইবাৰ বৈভৱ সূৰ্যবংশীৰ ক্ষেত্ৰতো একেই ছবি দেখা পোৱা গৈছে। অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৃহীত কৰিলে UCC ইউনিফৰ্ম চিভিল কোড। ভাৰতৰ ভিতৰত অসম হ'ল তৃতীয়খন ৰাজ্য যিখন এতিয়াৰ পৰা নতুন আইনমতে চলিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, সমনাগৰিক সংহিতা বিধেয়ক গৃহীত হোৱাৰ জৰিয়তে অসমে দেশৰ তৃতীয়খন ৰাজ্য হিচাপে এক সাহসী, প্ৰগতিশীল আৰু সুদূৰ প্ৰসাৰী আইন প্ৰণয়ন কৰিলে, যাৰ মূল ভিত্তি হৈছে সম অধিকাৰ, সম ন্যায় আৰু সংবিধানৰ সম মূল্যবোধ। UCCত কি থাকিব? বিবাহৰ বিধান, ন্যূনতম বয়স নিৰ্ধাৰিত, পুৰুষৰ বাবে 21 বছৰ আৰু মহিলাৰ বাবে 18 বছৰ। এক বিবাহ বাধ্যতামূলক, বিবাহৰ সময়ত জীৱিত স্বামী বা পত্নী থাকিব নোৱাৰিব। বাধ্যতামূলক পঞ্জীয়ন, সকলো বিবাহ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব। ধৰ্মীয় ৰীতি নীতিৰ স্বীকৃতি, সপ্তপদী, আশীৰ্বাদ, নিকা, হোলী ইউনিয়ন, বৈদিক বিবাহ, আহোম চকলং বিবাহ, ব্ৰহ্ম বিবাহ, আনন্দ কাৰজ আৰু সমনাগৰিক সংহিতাত স্পষ্টভাৱে স্বীকৃত অন্যান্য পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানসমূহ বৈধ বুলি গণ্য কৰা হ'ব। লিভ ইন সম্পৰ্কক স্বীকৃতি দিয়া হ'ব আৰু অসমৰ নাগৰিক হওক বা নহওক এনে সম্পৰ্ক উপপঞ্জীয়নৰ ওপৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নকৰিলে শাস্তি হ'ব। 1 মাহৰ ভিতৰত লিভ ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে 3 মাহলৈকে কাৰাদণ্ড আৰু 10,000 টকালৈকে জৰিমনা বা দুয়োটা শাস্তি হ'ব পাৰে। সন্তানৰ বৈধতা, পঞ্জীকৃত লিভ ইন সম্পৰ্কত জন্মগ্ৰহণ কৰা সন্তান স্বয়ংক্ৰিয়ভাৱে বৈধ বুলি গণ্য কৰা হ'ব। মহিলাৰ ভৰণ পোষণৰ অধিকাৰ, কোনো পুৰুষে নিজৰ লিভ ইন সংগীক পৰিত্যাগ কৰিলে মহিলাগৰাকীয়ে আদালতৰ জৰিয়তে ভৰণ পোষণ দাবী কৰিব পাৰিব। আৰক্ষীৰ তথ্য প্ৰেৰণ, উপপঞ্জীয়কে প্ৰতিখন ঘোষণাপত্ৰ স্থানীয় আৰক্ষীলৈ প্ৰেৰণ কৰিব। যদি যিকোনো এজন সংগীৰ বয়স 21 বছৰৰ তলত হয় তেন্তে অভিভাৱক বা পিতৃ মাতৃকো জনোৱা হ'ব। নিষিদ্ধ ক্ষেত্ৰত নহ'ব পঞ্জীয়ন। ঘনিষ্ঠ আত্মীয়ৰ মাজত যিকোনো এগৰাকী ইতিমধ্যে বিবাহিত বা আন লিভ ইন সম্পৰ্কত থাকিলে, যিকোনো এগৰাকী নাবালক হ'লে অথবা বলপূৰ্বক বা প্ৰতাৰণাৰে সন্মতিপ্ৰাপ্ত হ'লে লিভ ইন সম্পৰ্ক পঞ্জীয়ন কৰা নহ'ব। সকলো ধৰ্মৰ বাবে একে ভিত্তি, পৰকীয়া সম্পৰ্ক নিষ্ঠুৰ ব্যৱহাৰ, 2 বছৰৰ অধিক সময় পৰিত্যাগ, অন্য ধৰ্মলৈ ধৰ্মান্তৰকৰণ, মানসিক অসুস্থতা, সংহিতা উলংঘা কৰি পুনৰ বিবাহ আদিৰ ভিত্তিত বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব। মহিলাৰ বাবে বিশেষ সুৰক্ষা, স্বামীয়ে বলৎকাৰ বা অস্বাভাৱিক যৌন অপৰাধ কৰিলে অথবা এই সংহিতা কাৰ্যকৰী হোৱাৰ পূৰ্বে একাধিক পত্নী থাকিলে মহিলাই অতিৰিক্ত ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব। পাৰস্পৰিক সন্মতিত বিবাহ বিচ্ছেদ, 1 বছৰ পৃথকে থকাৰ পাছত দুয়ো পক্ষৰ সন্মতি বিবাহ বিচ্ছেদৰ অনুমতি থাকিব। বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আদালতে দ্ৰুত নিষ্পত্তি কৰিব পাৰিব। ট্ৰিপল তালাক নিষিদ্ধ, তাৎক্ষণিক ট্ৰিপল তালাক বৈধ নহ'ব। কেৱল আদালতৰ আদেশৰ জৰিয়তেহে বিবাহ বিচ্ছেদ কাৰ্যকৰী হ'ব। ভৰণ পোষণৰ অধিকাৰ, স্বামী বা পত্নীয়ে আনজনৰ পৰা ভৰণ পোষণ দাবী কৰিব পাৰিব, কিন্তু মহৰে দাউৰ বা স্ত্ৰীধন হিচাপে পত্নীয়ে লাভ কৰা সম্পত্তি তেওঁৰ নিজস্ব অধিকাৰৰ অধীনত থাকিব আৰু ই ভৰণ পোষণৰ অতিৰিক্ত বুলি গণ্য হ'ব। সমগ্ৰ ভাৰতবৰ্ষত 3খন ৰাজ্যত এতিয়ালৈকে UCC কাৰ্যকৰী হৈছে। এখন উত্তৰাখণ্ড, দ্বিতীয়খন গুজৰাট আৰু তৃতীয়খন হৈছে অসম।